অদাৰ্য পৰিচালক শান্তনা বৰদলৈৰ এইখন চিনেমাৰ মূল আধাৰ জ্ঞানপীঠ বিজয়ী মামণি ৰয়ছম গোস্বামীৰ বহুল পঠিত উপন্যাস দঁতাল হাতীৰ উয়ে খোৱা হাওদা। অসমীয়া চিনেমাৰ ইতিহাসৰ এইখন এখন অন্যতম নাৰীকেন্দ্ৰিক চিনেমা। শ্ৰেষ্ঠ অসমীয়া চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অদাৰ্য বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন হোৱাৰ লগতে বহুল প্ৰশংসা লাভ কৰিছিল। 1996 চনত অদাৰ্য নিৰ্মাণ কৰাৰ বিপৰীতে প্ৰায় দুটা দশকৰ বিৰতিৰ পিছত 2017 চনত শান্তনা বৰদলৈয়ে নিৰ্মাণ কৰিছিল মাজৰাতিৰ কেতেকী। এইখন চিনেমাৰ বাবেই অভিনেতা আদিল হুছেইনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।